নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, কঠোৰ অপেক্ষাৰ অন্তত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিশেষ ছেমিষ্টাৰ ফলাফল ঘোষণা কৰিলে। কোনবোৰ ছেমিষ্টাৰ ফলাফল ঘোষণা কৰিলে আপোনালোকৰ সন্মুখত A to Z লাইভ দেখাব বিচাৰিছোঁ। ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সকলোখিনি আপডেটৰ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। ইতিমধ্যে ৰিজাল্ট আহি পৰিছে আমাৰ হাতৰ ৰিজাল্ট চিট। ৰিজাল্ট নিশ্চয় দেখিবলৈ পাইছে। ৰিজাল্ট ঘোষণা কৰিছে বিশেষকৈ BA 5th ছেমিষ্টাৰ 2016 এক্সাম হেল্ড ইন মাৰ্চ 2024। তাৰিখ ঘোষণা ৰিজাল্ট দিয়া তাৰিখ হৈছে মে 31, 2024। ঠিক তাৰিখসমূহ একে আছে। BA 5th ছেমিষ্টাৰ 2017-19 এক্সাম হেল্ড ইন মাৰ্চ 2024। তাৰিখ একে আছে। মে 31, 2024 ফলাফল ঘোষণা কৰা হৈছে। BA 5th ছেমিষ্টাৰ 2020 এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা। BA 5th ছেমিষ্টাৰ 2021-22 এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা। ঠিক সেইদৰে BBA 5th ছেমিষ্টাৰ 2017-19 এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা। ঠিক সেইদৰে ফলাফল ঘোষণা কৰা হৈছে BBA 5th ছেমিষ্টাৰ 2020-22 এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা। BCA 5th ছেমিষ্টাৰ 2017-19 এক্সাম হেল্ড ইন মাৰ্চ 2024 মে 31, 2024 ফলাফল ঘোষণা কৰা হৈছে। ঠিক সেইদৰে BCA 5th ছেমিষ্টাৰ 2020-22 এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা মে 31, 2024। ঠিক সেইদৰে BCom 5th ছেমিষ্টাৰ 2016 এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা। তাৰিখসমূহ একে আছে যিহেতু। ঠিক সেইদৰে ঘোষণা কৰিছে BCom 5th ছেমিষ্টাৰ 2017-19 এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা। BCom 5th ছেমিষ্টাৰ 2020-22 এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা। ঠিক সেইদৰে ঘোষণা কৰা হৈছে BSW 5th ছেমিষ্টাৰ 2020-22 এক্সাম হেল্ড ইন মাৰ্চ 2024 ফলাফল ঘোষণা। MCA 5th ছেমিষ্টাৰ 2016 এক্সাম হেল্ড ইন মাৰ্চ টু এপ্ৰিল 2024 ফলাফল ঘোষণা। তাৰিখ একে আছে। এইখিনি আছে ইতিমধ্যে আজি ফলাফল ঘোষণা কৰা হৈছে আৰু লগতে ঘোষণা কৰিছিল 29 মে 2024 ৰিভলিউশ্যন ৰিজাল্ট ঘোষণা কৰা হৈছে। ঠিক সেইদৰে 23 মেত ঘোষণা কৰা হৈছিল 2024 ৰিভলিউশ্যন ৰিজাল্ট অফ এক্সামিনেশ্যন 2023। এইখিনি ফলাফল ঘোষণা কৰা হৈছে। যদি ভিডিঅ'টো অন্তত উপকৃত হৈছে নিশ্চয় প্লিজ আপোনাৰ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ নকৰাকৈ থাকিব। আৰু ৰিজাল্টটো চেক কৰিবলৈ হ'লে ভিডিঅ' ডেছক্ৰিপশ্যন লিংক আছে। লিংকত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা পৰ্টেল দেখিব পাব। ডাইৰেক্ট ক্লিক কৰিব যিটো আপোনাৰ কেণ্ডিডেট হয় সেই কেণ্ডিডেট ক্লিক কৰিলে ক্লিক কৰিলে আপোনালোকৰ সন্মুখত ৰিজাল্ট চিটৰ কিছুমান প্ৰচেছ দেখিবলৈ পাব। আৰু ইতিমধ্যে মই আপোনাৰ A to Z ডেমো দেখাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে নিশ্চয় দেখি পাইছে। ইতিমধ্যে আপোনাৰ ৰিডাইৰেক্ট কৰা হ'ব যেতিয়া আপুনি ৰিজাল্টৰ টাইটেলটোৰ ওপৰত ক্লিক কৰিব যিটো প্ৰগ্ৰেমৰ হয়। প্ৰগ্ৰেমটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে পুনৰবাৰ ৰিজাল্ট ছিষ্টেমৰ ভিতৰত সোমাই পৰিব। মনত ৰাখিব এতিয়া আপোনালোকে ডাউনলোড কৰা নাই ৰিজাল্ট PDF-টো। ইতিমধ্যে নিশ্চয় দেখিবলৈ পাইছে ৰিজাল্ট চিটত আপোনালোকে ডাউনলোড কৰিবলৈ গৈছে। ৰিজাল্ট আপোনাৰ কোনটো প্ৰগ্ৰেমৰ কেণ্ডিডেট ৰিজাল্টটো ডাউনলোড কৰিব পাৰিছে নিশ্চয় দেখিছে। ৰিজাল্ট ডাউনলোড কৰিবলৈ গৈছে BA 5th ছেমিষ্টাৰ 2016 এক্সাম হেল্ড ইন মাৰ্চ 2024। মই ডেমো ভিডিঅ' হেল্প আপুনি কি কৰিব ভিউ ফাইল বাটনত ক্লিক কৰিব। ভিউ ফাইল বাটনত ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া আপোনালোকৰ নিজৰ মোবাইল বা লেপটপ ডেস্কটপত সুন্দৰকৈ ৰিজাল্ট চিটটো ডাউনলোড হৈ যাব। মই অকণ এড কৰিছোঁ আপোনালোকৰ সন্মুখত A to Z দেখাই দিব বিচাৰিছোঁ আপুনি কেনেকৈ ৰিজাল্ট চিটটোত চেক কৰি পাৰিব নিজৰ ইনৰলমেণ্ট নাম্বাৰটো। ইতিমধ্যে নিশ্চয় দেখিবলৈ পাইছে BA 5th ছেমিষ্টাৰ আমি অল কোৰ্ছৰ যে ডেমো ভিডিঅ' মই দেখুৱাই বিচাৰিছোঁ নিশ্চয় দেখিছে। এইটো হৈছে ৰিজাল্ট চিট। মই জাষ্ট আপোনাৰ ডেমোৰ কাৰণে আপুনি কি কৰিব চিম্পল ৰিজাল্ট চিটটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে নিশ্চয় ক্লিক কৰিব। সেইটো হৈছে গুৰুত্বপূৰ্ণ পইণ্ট। সেইটো চাৰ্জ আইকন। এই চাৰ্জ আইকন ডাইৰেক্ট ক্লিক কৰিব। মই দেখাই দিছোঁ কালাৰ চেঞ্জ কৰি। সেইটো হৈছে চাৰ্জ আইকন। চাৰ্জ আইকনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব। চাৰ্জ আইকনত যেতিয়া ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনাৰ ৰিজাল্ট আপোনাৰ যদি ইনৰলমেণ্ট নম্বৰ চাৰ্চ কৰিব মোৰ ডেমো ভিডিঅ' যদি মই বিশেষকৈ এটা চিম্পল চাৰ্চ কৰি দেখাইছোঁ। ইতিমধ্যে মই আপোনাক দেখুৱাই দিলোঁ। গতিকে ৰিজাল্ট চিটটো আপুনি তেনেদৰে কম সময়তে ডাউনলোড কৰিব পাৰিব। নিশ্চয় কথাখিনি বুজি পাইছে। গতিকে ভিডিঅ'ৰ পৰা যদি আপোনালোকৰ উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।